ইয়াৰ পিছত যে উচ্ছেদ কৰিব, সেই উচ্ছেদ কৰাৰ কাৰণে এইটো হ'ল এখন লিষ্ট। গুৱাহাটীত যে উচ্ছেদ কৰিব, এইটো কেবিনেটৰ সিদ্ধান্ত। গুৱাহাটীৰ ৩৬৬টা অঞ্চল চৰকাৰে পাহাৰে ভৈয়ামে বিভিন্ন ধৰণৰ মিছা কথা কৈ গুৱাহাটীৰ ৩৬৬টা অঞ্চলত ভূমিপট্টা চিৰদিনৰ কাৰণে নিদিয়াকৈ বেন কৰিছে। কিন্তু গুৱাহাটীৰ মানুহ গম নাপায়, এতিয়া আশাত বন্দী হৈ আছে। এইটো হ'ল বিভিন্ন অজুহাতত গুৱাহাটীত ৩৬৬টা অঞ্চল লেণ্ডশ্লাইড, নন কে, বিভিন্ন ধৰণৰ তেওঁলোকে এটা অব্দ লগাই দি গুৱাহাটীৰ ৩৬৬ অঞ্চলৰ মানুহক চিৰদিনৰ কাৰণে অসমীয়া মানুহৰ মাটিৰ পট্টাটো নাপাব, তাক বেন কৰিছে ১ নম্বৰ। আৰু এতিয়া গুৱাহাটীত যদি এই পূৰ্বৰ এতিয়া চৰকাৰ যদি আহে, এই মানুহখিনিক উচ্ছেদ কৰিব। গতিকে এই বিৰুদ্ধে মানুহখিনিক জনোৱাৰ কাৰণে চৰকাৰে যিটো জনবিৰোধী নীতি লৈছে, এই ইলেকশ্যনৰ কাৰণে মানুহখিনি উচ্ছেদ কৰা নাই। ইলেকশ্যনৰ পিছত যদি হিমন্ত বিশ্ব চৰকাৰ যদি পুনৰাই আহে, গুৱাহাটীত ৩৬৬টা অঞ্চলৰ মানুহে উচ্ছেদ হোৱাটো নিশ্চিত। সেইকাৰণে আমি আজি এই সংবাদ মাধ্যমৰ মাধ্যমেদি গুৱাহাটীৰ সমূহ ৰাইজক, এই ৩৬৬টা অঞ্চলৰ ৰাইজক আমি আহ্বান জনাম যে নিজৰ ঘৰ, মাটি, ল'ৰা ছোৱালী যে পৰিয়ালটো ৰক্ষা কৰিব লাগে, তেতিয়া বিজেপিক আগন্তুক নিৰ্বাচনত উৎখাত কৰক। আপোনালোকে জানে যে গুৱাহাটীত আমাৰ 5টা সমষ্টি আছে আৰু আমাৰ পট্টাহীন মানুহ মেজৰিটি ২/৩ মানুহ আমাৰ পট্টাহীন মানুহ। এই ২/৩ মানুহৰ ভোটেৰে প্ৰতিখন চৰকাৰে যিকে এতিয়া আকৌ মেনিফেষ্টো বনাব, আকৌ মাটি পট্টা দিয়াৰ কথা ক'ব, আকৌ মানুহক টুপি পিন্ধাব। গতিকে যাতে টুপি পিন্ধাব নোৱাৰে, মানুহখিনি সচেতন হৈ এই চৰকাৰক আগন্তুক নিৰ্বাচনত পুলি পকাই কৰি বিজেপিক উৎখাত কৰাৰ কাৰণে আজি সংবাদমেলত আমি আহ্বান কৰিছোঁ। এই যিটো লেণ্ডশ্লাইড এৰিয়া, যধে মধে লেণ্ডশ্লাইড এৰিয়াত মাটি পট্টা নিদিয়া সিদ্ধান্ত কৰিছে, বেন কৰিছে, নন কেত মাটি পট্টা নিদিয়া সিদ্ধান্ত কৰিছে, পাহাৰত মাটি পট্টা নিদিয়া সিদ্ধান্ত কৰিছে, কেবিনেট সিদ্ধান্ত। কিন্তু মানুহে বুজি নাপায়, মানুহে গুৱাহাটী মানে বহি আছে, বলিৰ পথাত বলি দিব লগা পথাটো ছাগলীটো গম নাপায়, যেতিয়া কালি বলি দিব। তো গুৱাহাটীৰ মানুহক যে বলি দিব, সেই পানী খুৱাই ধুৱাই ধুনীয়াকৈ বুজাই ৰাখিছে, এই মানুহখিনি বলি দিব। গতিকে সেইকাৰণে যাতে বলি দিব নোৱাৰে, সেইকাৰণে আমি ভূমি অধিকাৰ পাৰ্টীয়ে গোটেই গুৱাহাটীৰ লগতে গোটেই অসমৰ ৰাইজক আবেদন কৰিছোঁ, এই চৰকাৰক অহাবাৰ নিৰ্বাচন উৎখাত কৰিব লাগে। চাওক, ইতিমধ্যে বিশেষকৈ অসমৰ ৪০ লক্ষ মানুহৰ ভূমিপট্টা নাই আৰু তাৰে গুৱাহাটী 5টা সমষ্টিৰ অন্তৰ্গত ১৩০টা পৰিয়ালৰ যিহেতু ভূমিপট্টা নাই। এই ১৩০টা যি পৰিয়াল কৈছোঁ, এই ১,৩০,০০০ যি পৰিয়াল আমি কৈছোঁ, এই পৰিয়ালখিনি কোনো পাকিস্তানী বা বাংলাদেশী নহয়। এইখিনি হৈছে অসমীয়া খিলঞ্জীয়া আমাৰ মানুহ। এই মানুহখিনি যিটো উচ্ছেদ কৰাৰ যিটো পৰিকল্পনা কৰিছে, ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে ইতিমধ্যে তেওঁলোকে এখন তালিকা প্ৰস্তুত কৰিলে ২৬৬টা জেগা, ৩৬৬টা জেগা ইতিমধ্যে তেওঁলোকে উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে বাছি উলিয়াইছে। এই ১৮খন পাহাৰৰ লগতে আমাৰ ভৈয়ামতো এই ৩৬৬টা লিষ্টত থকা নাম আছে। কিন্তু লজ্জাৰ কথা হৈছে, লাজৰ কথা হৈছে, চৰমৰ কথা হৈছে, এই একেখিনি মানুহৰ ওচৰত আজি কেইদিনমানৰ আগত আমাৰ মানে ভাৰতীয় জনতা পাৰ্টীৰ উপসভাপতি জয়ন্ত দাস ডাঙৰীয়া এই মানুহখিনিৰ ওচৰত গৈ প্ৰলোভন দিছে যে আমাৰ বিধায়কগৰাকীৰ দুৰ্বলতাৰ কাৰণে আমি পতা পাবলৈ সক্ষম নহ'লোঁ। এতিয়া মই তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে, যে যেতিয়া তেওঁ মানুহখিনিৰ ওচৰত, পট্টাবিহীন মানুহখিনিৰ ওচৰত গৈ কৈছে যে বিধায়কজনৰ দুৰ্বলতাৰ কথা, আপুনি দলৰ উপসভাপতি হয় আৰু বিধায়কজন হ'ল জনপ্ৰতিনিধি, তেওঁ হ'ল দিছপুৰ সমষ্টিৰ বিধায়ক।
গতিকে বিধায়কজনে যিখিনি কাম কৰিব নোৱাৰে তুমি দলৰ উপসভাপতি এটি মুখ্যমন্ত্ৰী তুমি অৱগত কৰিব পাৰা যে এইখিনি আমাৰ অসমীয়া খিলঞ্জীয়া মানুহ আজি ভোটৰ আশাত তুমি গৈ প্ৰলোভন দিছাগে যে এই গোটেই কামখিনি আপোনালোকে আকৌ বিজেপিক মানে জিকাই দিয়া আমি পৰৱৰ্তী সময়ত এই কামখিনি কৰিম মই জয়ন্ত দাসক প্ৰশ্ন কৰিব বিচাৰিছো এইখন তোমাৰ চৰকাৰে অলৰেডি কেবিনেটত পাছ কৰি গাইডলাইন কৰিলে গাইডলাইন কৰি আইনত পৰিণত কৰিলে যি কথা ৰাজহ মন্ত্ৰী কেশৱ মহন্তই যোৱা বিধানসভাত কৈছে যে গুৱাহাটীবাসী যিখিনি ভূমিপট্টাবিহীন লোক আছে তেওঁলোকক আমি পট্টা দিব নোৱাৰো আইনী বাধা আছে এইখনেই হ'ল আইনী বাধা এই আইনখনৰ কাৰণে গুৱাহাটী 1,30,000 পৰিয়ালক পট্টা দিব নোৱাৰে আৰু আইনখন বাতিল নকৰাকে আৰু সেইকাৰণে আমি ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে 24টা বছৰ আন্দোলন কৰি আছিলো এই মানুহখিনিয়ে ভূমি পট্টা পোৱাৰ কাৰণে যে আমাৰ যি গণতান্ত্ৰিক আন্দোলন সেই আন্দোলন তেওঁলোকে ভৰিৰে মোহাৰি পেলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাৰ কাৰণে আমি যোৱা 14 ডিচেম্বৰত আমি তৃণমূল পৰ্যায়ৰ এখন ৰাজনৈতিক অভিৱৰ্তনৰ জৰিয়তে আমি এটা আঞ্চলিক দল খুলিবলৈ আমি বাধ্য হলো যিটো দলৰ নাম হৈছে ভূমি অধিকাৰ পাৰ্টি বিএপি গতিকে এটা আমি ৰাজনৈতিক এখন সংগ্ৰামৰ ধাৰাৰে আমি তেওঁলোকক প্ৰত্যাহ্বান দিবলৈ ওলাইছো যিখন ৰাজনৈতিক সংগ্ৰাম আমি কৰিম কেনেকৈ কৰিম যে 5টা সমষ্টিত আমাৰ তৃতীয়াংশ ভোট আছে আৰু সেই তৃতীয়াংশ ভোট এবাৰ ভূমি অধিকাৰ পাৰ্টিৰ পৰা যি আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিম তেওঁলোকে পাবলৈ সক্ষম হ'ব আৰু সেই ভোটাৰে আমি নিৰ্ণয় কৰি আমি এবাৰ 2024 চনৰ বিধানসভাত আমি বিধায়ক পঠাম আৰু সেই বিধায়কে বিধানসভাত এই আইনখন বাতিল কৰাৰ কাৰণে এক ৰাজনৈতিক সংগ্ৰাম তৈয়াৰ কৰিব আৰু যি ৰাজনৈতিক সংগ্ৰামৰ জৰিয়তে চৰকাৰক আমি বাধ্য কৰাম যে এই আইন বাতিল কৰি আমাৰ অসমীয়া জাতিৰ সুৰক্ষিতৰ কাৰণে ভূমি অধিকাৰ দিয়াবলৈ আমি বাধ্য কৰাম চৰকাৰক আৰু সেই উদ্দেশ্যৰে